সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভ পালো শাৰীৰিক আৰ্থিক প্ৰত্যক্ষ অপ্ৰত্যক্ষ বহুতো লাভ পালো যেনে মোৰ ভূত বাধা আছিল আৰু বহুত বেমাৰ আছিলে মই ভাল হলে মোৰ মা বেমাৰত পৰিছিল মা যেতিয়া ভাল পায় তেতিয়া আকৌ বা বেমাৰত পৰে বেমাৰ একেৰাহে হৈয়ে আছিলে কিন্তু আমি এতিয়া একেবাৰে সুস্থ আমাৰ সকলোবোৰ বেমাৰ ভাল হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ দেউতা বহুত বছৰ ধৰি ড্ৰিংক কৰি আহিছে ড্ৰিংক কৰাৰ বাবে মোৰ দেউতাৰ মৃত্যুও হ'ল আৰু মোৰ ঘৰৰ মানুহে মোৰ মাক বহুত মাৰপিট কৰিছিল আৰু মোৰ মাক ঘৰৰ পৰা উলিয়াই দিছিল সিহঁতে তাৰ পিছত মোৰ মামাই আমাক তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল সেই সময়ত আমাৰ লগত একোৱেই নাছিল আমি যি কাপোৰ পিন্ধি আছিলো তেতিয়া সেই কাপোৰ পিন্ধিয়ে আমি মামাহঁতৰ ঘৰলৈ গুচি গৈছিলো তাৰে কিছু বছৰ পিছত মোৰ মামাৰো মৃত্যু হ'ল আৰু মোৰ মাৰ আলচাৰৰ বেমাৰ হ'ল আৰু আমাৰ সকলোৰে বেমাৰ হ'বলৈ ধৰিলে ঘৰত ইমান কাজিয়া হৈছিল আমাৰ লগত একোৱেই নাছিল যেতিয়া মোৰ মা মামাৰ ঘৰলৈ গৈছিল তেওঁৰ লগত 1 টকাৰো বেংক বেলেন্স নাছিল কাৰণ মোৰ যি দেউতা আছিল তেওঁ বহুত মদ খাইছিল সেইবাবে আমাৰ লগত 1 টকাও নাছিল বেংকৰ বহিত 1 টকাও নাছিল কিন্তু পৰমাত্মাৰ পৰা নাম দীক্ষা লোৱাৰ পিছত এতিয়া আমাৰ লগত নিজৰ ঘৰো আছে আৰু মোৰ মাৰ যি আলচাৰ বেমাৰ হৈ আছিল সেই বেমাৰো ভাল হ'ল আমাৰ ইমান কষ্ট হৈ আছিল আমি ইমান বেমাৰত পৰিছিলো আমাৰ যি ভূত বাধা আছিল সকলোবোৰ ঠিক হৈ গ'ল